যে আমাৰ বেচৰকাৰী সংস্থাটোৱে মীন ক্ষেত্ৰখনৰ লগত জড়িত হৈ আমাৰ গ্ৰাম্য অৰ্থনৈতিক উন্নত কৰাৰ কাৰণে এক প্ৰচেষ্টা অব্যাহত ৰাখিছে। আজিৰ এই বিশেষ সন্ধিয়াৰ জৰিয়তে উদ্যোগীসকলে তেওঁলোকৰ যি লক্ষ্য স্ফীত লক্ষ্য তাত নিশ্চয় উপনীত হ'ব। सभी अतिथिगण को GIZ की ओर से बहुत बहुत धन्यवाद। एक्वा एंटरप्रेन्योरशिप एक हिस्सा है इस प्रोजेक्ट का। ট্ৰেইনিঙৰ পৰা যিখিনি লাৰ্ণিং হ'ল আমাৰ কাৰণে সেইটোহে ট্ৰেইনিং ছাকচেছ। এখন বিজনেছ প্লেন আমাৰ প্ৰস্তুত কৰিছোঁ। আমি যদি 15,000 কেজি আমি মাছ উৎপাদন কৰিব পাৰোঁ তেতিয়া আমি 35 লাখ টকা পাম। এনে ক'ৰ পৰা আনিব চোনটো আপোনালোকে? फार्म में फीड बनाइसे ने अपना लोग ने बाहर का किनी यूज কৰিছে पावर कट हो सकता है। जी उसके लिए भी तैयारी करते हैं। কৃষি আৰু মাছ দুয়োটা একেলগে পালন কৰি ব্যৱসায়টো কি ধৰণে আগবঢ়াই নিব লাগিব এই এবছৰীয়া পৰিকল্পনাটো মই প্ৰস্তুত কৰি দিছিলোঁ। কৃষকৰ সন্ধান মানে ছাৰ গুৱাহাটীৰ বিভান্তাত তেওঁলোকৰ যিটো কৰিব বিচৰা মনৰ ধাৰণা সেইটো ফিক্স কৰিব পাৰিছে ইন ফ্ৰণ্ট অফ হিউজ গেদাৰিং। নিষ্ঠা সততা একাগ্ৰতা মীন পালনত জড়িত হয় তেনেহ'লে তেওঁ ধৰাতেই সপোন ৰচিব পাৰে। কলংক বিধি প্ৰত্যাহ্বানক সম্ভৱলৈ যদি ৰূপান্তৰ কৰি প্ৰমাণ কৰি দিছে উচিত লক্ষ্য বৰ দূৰত নহয়। তেওঁলোকৰ প্ৰতিটো কামেই প্ৰতিটো ইচ্ছাই প্ৰতিটো আকাংক্ষাই ফিচাৰীৰ লগত জড়িত। কষ্ট প্ৰডাকশ্যন কমাব লাগিব। আপোনাৰ ব্যৱসায়ত স্কেলেবিলিটি থাকিব লাগিব। সফল প্ৰজেক্ট জাৰ্মান চৰকাৰৰ GIZ প্ৰকল্প। एंटरप्रेन्योरशिप डेवलपमेंट का मुद्दा यही है। हमने एक सपना देखा है और उस सपने को साकार करने के लिए आगे बढ़ने का प्रयास किया है। मीन कृषकों का मित्र नाबार्ड है। यदि बिजनेस होना है तो जिसने पहला कदम लिया है उसी को आगे बढ़ना है, उसी को दौड़ लगाना है, उसी को प्रतिस्पर्धा कंपटीशन में आना है, तभी बिजनेस आगे बढ़ेगा। और ये पिचिंग एक्सरसाइज करने से आपका कॉन्फिडेंस जरूर बढ़ेगा, ऐसा हम लोगों को मानना है।